স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসম এক নতুন দিগন্তলৈ গতি কৰিছে। অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে, কাৰ্যকৰী কৰা হৈছে আৰু আজি অসমত 14খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু 25খন মেডিকেল কলেজ অৰ্থাৎ আৰু 11খন মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে। আজিৰ সদনত মই আকৌ এবাৰ দোহাৰিব খোজো যে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ এই শৃংখলত অহা 5টা বছৰত আমি গোৱালপাৰা, বজালী, হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব, যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব। এই তিনিওটা one district, 3 institute, one university, one medical college, one engineering college. পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ। এই স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব।